মানে স্যার এখন গাঁৱে তাৰপিছত বানপানী এওঁলোকে বহুত ভাগ কি কয় সেইবিলাক এনেই কিবা কিবি মাৰি থ'লে এটা এট্ৰেকশ্যন টোটেল কিমান নহয় এইখন মানসত চাবলৈ আহিলে যে আমাৰ পৰ্যটনৰ কেনেকুৱা ইয়াত উন্নয়ন হৈছে পৰ্যটনটো ডেভেলপমেণ্ট কেনেকৈ হৈছে কাৰণ মানসটো হৈছে এটা অভয়াৰণ্য ডেট ইজ এ ডিফাৰেণ্ট পাৰ্ট বাট ইন আছাম হুৱেৰ দেয়াৰ ইজ এ ফৰেষ্ট হুৱেৰ দেয়াৰ ইজ এ নেশ্যনেল পাৰ্ক দেয়াৰ ইজ টুৰিজম চাবলৈ আহিলে যে কেনেকুৱা গৈছে আৰু আমাৰ কনচেপ্টটো হৈছে কি মানে বিয়ণ্ড মানস কাৰণ নেশ্যনেল পাৰ্কত গ'লে ধৰক আমি ৱাইল্ড লাইফৰ বস্তুবিলাক দেখিলোঁ মৌৰা চৰাই দেখিলোঁ গড় দেখিলোঁ কিন্তু টুৰিষ্ট কলটো এটা টুৰ মাৰি তাত ৰৈ নাথাকে বিয়ণ্ড মানস নেশ্যনেল পাৰ্ক কি আছে এই বাহিৰৰ টুৰিষ্ট আহিলে যে এখন আমাৰ ছ'চাইটিটো চাব খোজে যে অসমত আহিছোঁ অসমৰ ছ'চাইটি কেনেকৈ বাস কৰি বড়োলেণ্ডত আহিছোঁ বড়ো মানুহসকল কেনেকৈ থাকে ইয়াত এইটো এটা হোমষ্টে বনাই আছে আৰু এটা ইট ইজ এ মডেল গাৰ্ডেন আমি অসমীয়াত ক'ম যে এখন আদৰ্শ বাৰী আজি কোনোবা নেশ্যনেল পাৰ্কত ফুৰিবলৈ আহিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে পইচা পালে গভৰ্ণমেণ্টে পইচা পালে পাব্লিকৰ ডাইৰেক্ট এটা বেনিফিট নাহে আজি সেইখন চাবলৈ আহি কোনোবা যদি এনেকৈ গাঁওবিলাকত ঘূৰিলে ক'ৰবাত হোটেলত খালে ক'ৰবাত এনেকৈ গাঁৱত সোমাই পেলাই কিবা ট্ৰেডিশ্যনেল বস্তু কিনি ল'লে সেই সৰুকৈ আমি গাঁৱৰ মানুহখিনিয়ে বেনিফিটটো পাব কমিটি আছাম এছেম্বলিৰ তৰফৰ পৰা গোলাগাঁৱত অলপ স্পট ভেৰিফিকেশ্যন আৰু অলপ ইয়াতে ভিলেজেছ মানে ভিলেজৰ যি টুৰিজিমত ডেভেলপ হৈছে এইটো আমি চাবলৈ আহিছোঁ আৰু আমি এটা স্পট চালোঁ আৰু আমি 2-3টা স্পটত গৈ আছোঁ আমি সঁচাকৈ এই ইয়াতে আহি যিটো পাৰিপাৰ্শ্বিকতা নেচাৰেল বিউটি দেখি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি চৰকাৰকো আহ্বান জনাম আমাৰ চৰকাৰক যাতে এইটো আৰু ডেভেলপ কৰি লৈ যাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ